দহ তাৰিখৰ আগতে এপইণ্টমেণ্ট হৈ যাব মই কালি পৰহি দিনটো দি আছো পুলিচ ওলালে নহ'ব কামাণ্ডো লাগিছে নমস্কাৰ ফ্ৰেণ্ডছল কেনেকুৱা আছে নিশ্চয় সকলোৱে ভালে আছে তো বন্ধুবান্ধৱীসকল ভিডিঅ'টো চাইছে নিশ্চয় সকলোৱে ভিডিঅ'টোত এইটোৱে কৈছে চিফ মিনিষ্টাৰ ছাৰে যে এপইণ্টমেণ্ট লেটাৰ 10 ডিচেম্বৰ আগতে লাভ কৰিব পাৰিব অসম পুলিচৰ তো যিসকলে ইমান দিন ৱেইট কৰি আছিলে যে এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম তো এইটো কনফাৰ্ম হৈ গ'লো যে ডিচেম্বৰৰ 10 তাৰিখৰ আগতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাই যাব তো আজি হ'ল 25 তাৰিখ আজি 25 নৱেম্বৰ তো নৱেম্বৰৰ লাষ্টৰ পিনে চাগে নিলিব কাৰণ নৱেম্বৰ আছে আৰু 5টা দিন তো মোৰ মতে ডিসেম্বৰৰ ফাৰ্স্ট উইকত আপোনালোকে লাভ কৰিব পাৰিব তো ডেটটো দিয়া নাই কিন্তু ডেটটো দি দিব সিএম ছাৰে হয়তো ফেসবুকত নতুবা ফেসবুক লাইভত আহি আপোনালোকক এই ডেটটো জনাই দিব যে কিমান তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব তো এই ভিডিঅ'টো আপোনালোকৰ বাবে মই ৰেকৰ্ডিং কৰিছোঁ তো ভিডিঅ'টো হ'ল যোৱাকালি ভিডিঅ' হয় সিএম ছাৰে এটা প্ৰগ্ৰামত গৈছিল প্ৰগ্ৰামত গৈ তাতে কিছুমান কেণ্ডিডেটে সুধিছে সিএম ছাৰক যে ছাৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম অসম পুলিচৰ তো তেতিয়া সিএম ছাৰে কৰে যে 10 ডিচেম্বৰ আগতে আপোনালোকে লাভ কৰিব পাৰিব এপইণ্টমেণ্ট লেটাৰটো তো বন্ধুবান্ধৱীসকল ইমান দিন ৱেইট কৰি আছিলে ইমান দিন এটা চিন্তা কৰি আছিলে যে এপইণ্টমেণ্ট লেটাৰ নৱেম্বৰত পাম নে ডিচেম্বৰত না কেতিয়া দিব তো এইটো কনফাৰ্ম হৈ গ'লো 10 ডিচেম্বৰ আগতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব পাৰিব যিসকলে কেণ্ডিডেট সিলেকশ্যন হৈছে সিহঁতে 10 ডিচেম্বৰ আগতে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব পাৰিব তো বন্ধুবান্ধৱীসকল আৰু এটা কথা যে এটা নোটিছ ওলাইছে নোটিছ এটো মানে আপোনালোকে সকলোৱে নিশ্চয় দেখিছে বৰ্তমান এটা নোটিছ ভাইৰেল হৈছে তাতে লিখা আছে যে অসম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ 29 নৱেম্বৰত দিয়া হ'ব তো নোটিছটো আপোনালোকে চাব পাৰিছে ডিসপ্লেত তো এটো কথা হ'ল যে এটো এই নোটিছটো SLPRB অসম পুলিচৰ যেটো ৱেবসাইট হয় এই ৱেবসাইটত এই নোটিছটো নাই আপোনালোকে নিজে গুগলত সাৰ্চ কৰিব SLPRB ৱেবসাইটত যদি আপোনালোকে নিজে ভিজিট কৰে তো তাতে এই নোটিছটো লিখা নাই এই নোটিছটো কোনো ধৰণৰ আপডেটে দিয়া নাই তো মই সাৰ্চ কৰি চাইছো আপোনালোকে নিজে সাৰ্চ কৰিব পাৰিব এটো হৈছে SLPRB ৱেবসাইট আপোনালোকে তাতে চাওক কোনো ধৰণৰ এনেকুৱা টাইপৰ কোনো নোটিছে দিয়া নাই কাৰণ এনেকুৱা টাইপৰ তো কোনো নোটিছ SLPRB দিয়া নাই যিকোনো আপডেট হলে SLPRB ৱেবসাইটত আপোনালোকে প্ৰথমত পাই যাব অসম পুলিচৰ তাৰ পিছতহে এটো কনফাৰ্ম হ'ব যে এটো ৰিয়েল না ফেক তো মোৰ মতে এটো ফেক নোটিছ হয় কাৰণ 29 তাৰিখত নৱেম্বৰত দিব লগা এনেকুৱা কিবা লিখা কোনোবা ভাইৰাল কৰাৰ বাবে এনেকুৱা কৰি আছে তো এইবিলাক নোটিছ নাচাব চাগে আগতে আপোনালোকে SLPRB ৱেবসাইটত আপোনালোকে চেক কৰি ল'ব যে কি আপডেট আহিছে অসম পুলিচৰ তেতিয়াহে গম পাই যাব আৰু চিফ মিনিষ্টাৰ ছাৰে কোৱা মতে যোৱাকালি প্ৰগ্ৰামত সকলো কেণ্ডিডেটকে কৈছিল যে 10 ডিচেম্বৰৰ আগতে আপোনালোকে অসম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব তো আপোনালোকে এতিয়া ৰেডি হওক কাৰণ 10 ডিচেম্বৰ আগতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব তো মোৰ মতে নৱেম্বৰ মাহটো শেষে আজি 25 নৱেম্বৰ আৰু 5টা দিন আছে মোৰ মতে ডিসেম্বৰত আপোনালোকে ফাৰ্স্ট উইকতে এপইণ্টমেণ্ট লেটাৰ পাব ডিসেম্বৰত ধৰি লওক 3 4 5 এনেকুৱা টাইপত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব এইটো ডেটটো ঘোষণা কৰি দিব যে কিমান তাৰিখত দিব সিএম ছাৰে লাগিলে ফেসবুকৰ জৰিয়তে দিব পাৰে নতুবা CMO যেটো পেজ আছে ফেসবুকত সেই ফেসবুকতো আপডেট দিব পাৰে বা ইউটিউবত বা ইনষ্টাগ্ৰামত লাইভত আহে তাতেও আপোনালোকক আপডেট জনাই দিব পাৰে তো ফ্ৰেণ্ডছ সকল এতিয়া 10 ডিসেম্বৰ আগতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ খাটাং সিওৰ যে পাবই তো বন্ধুবান্ধৱীসকল এই যিবিলাক নোটিছ ফেক নোটিছ ওলাই আছে যিবিলাক সেই নোটিছখিনি আপোনালোকে নাচাব এইবিলাক ভাইৰাল কৰাৰ বাবে চাগে এনেকুৱা নোটিছ বনাই আছে কোনে বনাই আছে কিয় বনাই আছে নাজানো এইবিলাক তো এইটোৱে ক'ব বিচাৰিছো যে আজি হল 25 নৱেম্বৰ আৰু হাতত আছে 15টা দিন অৰ্থাৎ 10 ডিসেম্বৰ আৰু আজি হল 25 নৱেম্বৰ হাতত 15টা দিন আছে 15 দিনৰ ভিতৰতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব পাৰিব তো বেষ্ট অফ লাক থাকিল নতুন লাইভ ষ্টাৰ্ট হল আপোনালোকৰ এতিয়া এপইণ্টমেণ্ট লেটাৰ ডেটখিনি দিয়া থাকিব যে কিমান তাৰিখত আপোনালোকৰ জয়নিং ডেট হ'ব ট্ৰেইনিং কৰাৰ ডেট সকলোখিনি তাতে লিখা থাকিব তো ভিডিঅ'টো নিশ্চয় ভাল লাগিছে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব ধন্যবাদ